নমস্কাৰ সকলোলৈকে। আজি বহুত গৰম পৰিছে। কি কৰিব, গৰমত কোনো ধৰণৰ ফেনৰ হাৱাৰ কাম নকৰা হৈছে, গতিকে অলপ আৰাম কৰি আছো গছৰ তলতে। গছৰ তলত আমেজটো অলপ বেলেগ। গৰম দিনত ইয়াৰ ঠাণ্ডাটো বহুত শীতল, সেয়েহে গছৰ তলতে বহি মোবাইলটো হাতত লৈ অকণমান ফেচবুক এটা চাই আছিলোঁ। হঠাৎ ফেচবুক পোষ্ট এটা দেখা পালোঁ। অকণমান ফেচবুক পোষ্টটোৰ সম্পৰ্কত দুআষাৰ নিজৰ মতামত আগবঢ়াম বুলি মোবাইলটো হাতত লৈ লৈছোঁ। বিষয় এটা আলোচনাৰ বাবে উত্থাপন কৰিবলৈ লৈছোঁ। বিষয়টো হ'ল এজন জনপ্ৰিয় ইউটিউবাৰ। তেখেতে নতুনকৈ আজি এটা পোষ্ট পালোঁ, তেখেতে বৃদ্ধাশ্ৰম খুলিবৰ কাৰণে যোজা কৰিছে। বিহংগম দৃষ্টিত বৃদ্ধাশ্ৰম এখন খোলাটো সঁচাকৈ প্ৰশংসনীয় বুলিয়েই ক'ব পাৰি, যদি গভীৰভাৱে চিন্তা কৰা নহয়। অৱশ্যে প্ৰথমতেই কওঁ, ইউটিউবাৰগৰাকীৰ বিগত দিনৰ যিখিনি কাৰ্যসূচী সেইখিনি নথৈ প্ৰশংসনীয়, আৰু সেইখিনি প্ৰশংসা কৰিবলৈ কোনো ভাষাই নাই বুলি ক'ব পাৰি। সঁচাকৈ বহুত ভাল কাম কৰি আছে। কিন্তু শেহতীয়াকৈ তেখেতে এই কামসমূহৰ মাজতে আজি যিটো পোষ্ট দিলে, সেই পোষ্টটোহে মই মোৰ নিজৰ ব্যক্তিগতভাৱে মই গ্ৰহণযোগ্য বুলি ধৰিব নোৱাৰিলোঁ। কাৰণ বৃদ্ধাশ্ৰম এখন খোলা মানে বৃদ্ধাশ্ৰমৰ সংখ্যা সমাজত বৃদ্ধি হোৱা মানে কি বুলি ক'ব, এইটো কোনো ভালৰ লক্ষণ নহয়। আৰু এই পোষ্টটো দেখি বহুতে কমেণ্ট কৰিছে ভাল হৈছে বুলি। মই কমেণ্ট কৰাসকলক ক'ব খুজিছোঁ, তেখেতসকলে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিব পাৰিবনে নাই। আজি বৃদ্ধাশ্ৰম এখন খুলিছে, ভাল হৈছে বুলি কৈছে, কিন্তু বৃদ্ধাশ্ৰমখন প্ৰকৃততে সমাজৰ ভাল বুলি ক'ব পাৰি জানো? আজি যিসকলে কোনো নভবা নিচিন্তাকৈ কৈছে এইটো ভাল পদক্ষেপ, ভাল কৰিছে ইত্যাদি ইত্যাদি, কিন্তু প্ৰকৃততে বৃদ্ধাশ্ৰমখন কেতিয়াও সমাজৰ কাম্য নহয়, আৰু সমাজৰ বাবে এটা উন্নতিৰ মাপকাঠি বুলি আমি গণ্য কৰিব নোৱাৰোঁ, নহয় জানো? এখন বৃদ্ধাশ্ৰম কিয় প্ৰয়োজন আছে? আমাৰ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে বৃদ্ধাশ্ৰমক পোষকতা কৰে জানো? আমাৰ ভাৰতবৰ্ষখন হৈছে শ্ৰৱণৰ দেশ। শ্ৰৱণৰ যিটো পিতৃভক্তি, সেই শ্ৰৱণৰ পিতৃভক্তি আমাৰ ভাৰতবৰ্ষৰ সভ্যতাৰ মূল চালিকা শক্তি বুলি ক'ব পাৰি। পিতৃ মাতৃৰ প্ৰতি যিটো স্নেহ, শ্ৰৱণৰ এই দেশভক্তিৰ কাহিনীটোৱেই আমাক সোঁৱৰাই দিয়ে। অন্যহাতে আমি প্ৰাথমিক বিদ্যালয়ত যে পঢ়িছিলোঁ, সেই কণ্টকৰামৰ সাধুটো, কণ্টকৰাম নামৰ কেটেলা পহুটোৰ যিটো সাধু, সেই সাধুটো পঢ়িলেও পিতৃ মাতৃৰ প্ৰতি সেই কণ্টকৰামে কেনেদৰে কষ্ট কৰি ফল মূল আনিবৰ কাৰণে গৈ যে পিতৃ মাতৃক শুশ্ৰূষা কৰিছিলে, সেইবিলাক কথা আমি পাহৰি গ'লে নহ'ব। গতিকে মই ইউটিউবাৰগৰাকীক কৈছোঁ, কথাটো বিবেচনা কৰি চাওক যে বৃদ্ধাশ্ৰমখনৰ সংখ্যা বঢ়াতকৈ অন্য হাতেদি অন্যান্য কিছুমান টেক কেয়াৰ চেণ্টাৰ খুলিব পাৰে। বৃদ্ধাশ্ৰম নহয়, কিছুমান কণ্ডিশ্যনেল হাউচ মানে বিভিন্ন কাৰণত বৃদ্ধসকল কেতিয়াৰ পৰা বঞ্চিত হয়, বিভিন্ন কাৰণ থাকিব পাৰে। গতিকে সেই কাৰণসমূহত কিছুমান কণ্ডিশ্যন সাপেক্ষে থকাৰ ব্যৱস্থা কৰক। দেখা পোৱা যায় যে সাধাৰণতে যিসকল বৃদ্ধ পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকে, তেওঁলোকৰ পুত্ৰ বোৱাৰী জী জোঁৱাই সকলো কিছুমান বহুত ডাঙৰ চাকৰিয়াল। সাধাৰণতে ডাঙৰ চাকৰিয়ালৰ পিতৃ মাতৃহে বৃদ্ধাশ্ৰমত থকা দেখা যায়। এই দুখীয়া গৰীবসকলৰ পিতৃ মাতৃ কেতিয়াও বৃদ্ধাশ্ৰমত থকাটো আমি পৰিলক্ষিত নহয়। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই বৃদ্ধাশ্ৰমৰ ব্যৱস্থাটো আমাৰ সমাজৰ পৰা এই কনচেপ্টটো একেবাৰে এৰাই চলিব লাগে। আৰু বৃদ্ধাশ্ৰম পাতিবৰ কাৰণেও চৰকাৰেও কোনো ধৰণৰ অনুমতি দিব নালাগে বুলি মই ভাবোঁ। কাৰণ বৃদ্ধাশ্ৰম পতাতকৈ কিছুমান এনেকুৱা চেণ্টাৰ, কণ্ডিশ্যনেল চেণ্টাৰ কিছুমান পাতিব লাগে, একেবাৰে নলগা নহয়। কেতিয়াবা কিছুমান কণ্ডিশ্যন আহি পৰে য'ত নেকি পিতৃ মাতৃসকল অৱহেলাৰ পাত্ৰ হয়। ধৰি লওক আপোনাৰ এনেকুৱা, ধৰি লওক তেখেতসকলৰ কোনো সন্ততি নাথাকে, পুত্ৰ বোৱাৰী নাথাকে, বা বিভিন্ন কিছুমান কাৰণত কেতিয়াবা আহি পৰে। কিন্তু সেই বুলি এইটো নহয় যে আমি অনৰ্গলভাৱে বৃদ্ধাশ্ৰম খুলি যাম। গতিকে বৃদ্ধাশ্ৰম নহয়, কিছুমান
কণ্ডিশ্যনেল চেণ্টাৰ খোলাৰ ব্যৱস্থাটো একেবাৰে নুই কৰিব নোৱাৰি, কিন্তু সমাজ এখনত বৃদ্ধাশ্ৰম খুলি যাব, সকলোৱে বাবা দি যাব। বাবা দিয়া মানে কি, বৃদ্ধাশ্ৰমখন কিয় লাগে? নিজৰ পুত্ৰ বোৱাৰী থকা অৱস্থাত নিজৰ পুত্ৰ বোৱাৰী সতি সন্ততি ইত্যাদিসকলে নিজৰ পিতৃ মাতৃক কিয় বৃদ্ধাশ্ৰমত থ'ব লাগে? যিসকলৰ পিতৃ মাতৃ অশেষ কষ্ট ত্যাগ কৰি যিগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত লৈ এটি সন্তান প্ৰসৱ কৰি গোটেই জীৱনটো সন্তানৰ কাৰণে কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, পঢ়াই শুনাই, তেনে অৱস্থাত তেওঁৰ জীৱনৰ এই বিয়লি বেলা বৃদ্ধাশ্ৰমত থাকিবলগীয়া অৱস্থা, ইয়াতকৈ পুতৌজনক কিবা অৱস্থা থাকিব লাগে নেকি? গতিকে মোৰ দৃষ্টিভংগীত মই আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক আমাৰ অসমৰ প্ৰেক্ষাপটত মই কওঁ যে বৃদ্ধাশ্ৰম এখন খোলাটো কেতিয়াও প্ৰশংসনীয় পদক্ষেপ হ'ব নোৱাৰে। এইটো মোৰ ব্যক্তিগত মতামত। গতিকে মই জনপ্ৰিয় ইউটিউবাৰগৰাকীকো কৈছোঁ, তেখেতে বিগত দিনৰ যিখিনি কাম কৰিছে বৃদ্ধাসকলৰ কাৰণে সেইখিনি নথৈ প্ৰশংসনীয়, কিন্তু বৃদ্ধাশ্ৰম খোলাটো কেতিয়াও প্ৰশংসনীয় আৰু আদৰণীয় হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মতামত আগবঢ়াবচোন বাৰু। মই এই ক্ষেত্ৰত পুনৰবাৰ কৈছোঁ, বহুতে কমেণ্ট কৰি আছে ভাল হৈছে, সুন্দৰ পদক্ষেপ। মই পুনৰবাৰ সেইসকলক কৈছোঁ যে তেখেতসকলে নিজৰ পিতৃ মাতৃক উক্ত বৃদ্ধাশ্ৰমত থাকিবলৈ দিব পাৰিবনে নোৱাৰে? মোৰ প্ৰশ্ন সেইটোৱে। গতিকে তেখেতসকলে যদি কয় নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থাকিবলৈ দিব পাৰিম বা থকাটো প্ৰয়োজন আছে, তেন্তে ক'ব লগা একো নাই সেইসকলক। আৰু যদি তেখেতসকলে এইটো ক'ব পাৰে যে নিজৰ পিতৃ মাতৃক কেতিয়াও তেখেতসকলে বৃদ্ধাশ্ৰমত থাকিবলৈ নিদিয়ে, তেন্তে কোনখিনি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থাকিবৰ কাৰণে বৃদ্ধাশ্ৰমখন সজাবৰ কাৰণে তেখেতসকলে ছাপোৰ্ট কৰিছে? কথাটো চিন্তা কৰি চাওক। শ্ৰৱণৰ পিতৃভক্তিৰ কাহিনীটো তেখেতসকলে পঢ়ক, আমাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়া কণ্টকৰামৰ সাধুটো পঢ়ক, তেতিয়া তাৰ পৰাই তেখেতসকলে এই বৃদ্ধাশ্ৰমৰ কনচেপ্টটোৰ ওপৰত যথেষ্টখিনি জ্ঞান বোধগম্য হ'ব বুলি মোৰ বিশ্বাস।